তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ চাকৰি মুকলি কৰা হ'ল ফিচাৰী ডিপাৰ্টমেণ্টত। তো আপোনালোকে যদি ফিচাৰী ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো যিটো আপোনাৰ জব হ'ব ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰত। তো এফ ডি অ'ত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ এফ ডি অ'। তো এফ ডি অ'ৰ ফুল ফৰ্ম হ'ব আপোনাৰ ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ। তো আপোনালোকে যদি ফিচাৰী ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে ফিচাৰী ডিপাৰ্টমেণ্টৰ চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আবেদন কৰাৰ সময়ত কোনসকল কেনেদৰে কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ফিচাৰী ডিপাৰ্টমেণ্টৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো চাগে ওপৰত লিখা আছে ফিচাৰী ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC। তো APSCৰ আণ্ডাৰত এইটো পষ্ট মুকলি কৰা হৈছে। তো লাষ্ট ডেট ৰখা হৈছে আপোনাৰ 23 মাৰ্চ 2025লৈকে। তো 23 মাৰ্চ 2025লৈকে লাষ্ট ডেট ৰখা হৈছে। আৰু টোটেল পষ্ট মুকলি কৰা হৈছে 65 পষ্ট। কাৰণ ইয়াতে কম পষ্ট মুকলি কৰা হৈছে, ইয়াতে সকলোৱে কিন্তু আবেদন কৰিব নোৱাৰিব। তো কোনসকলে আবেদন কৰিব পাৰিব ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাব, মই সকলো ডিটেইলছ জনাই দি আছোঁ। তো ইয়াতে নেম অফ দ্য পষ্ট চাই আপোনাক পষ্টৰ যিটো নেম হ'ব আপোনাৰ ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ। তো ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰত এইটো পষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু এই যিটো জব এইটো আছাম গভৰ্ণমেণ্ট জব হয়, এইটো কিন্তু অসমৰ বাহিৰত নহয়, অসমৰে। তো অসমৰ ল'ৰা ছোৱালীয়ে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে আছাম গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যন অল আছাম কেণ্ডিডেট ইয়াতে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট দিয়া হৈছে, তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত গৈ আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে এতিয়া আপোনালোকে ফিচাৰী ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2024 ভেকেঞ্চি ডিটেইলছ। তো ইয়াতে আপোনাৰ নেম অফ পষ্ট, আপোনাৰ পষ্টৰ নামটো আপুনি নিশ্চয় গম পালে, ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ। আৰু নম্বৰ অফ পষ্ট চাইতে আপোনালোকে 65 পষ্ট মুকলি কৰা হৈছে। তো ইয়াতে আপোনালোকে যদি কেটাগৰী চাব বিচাৰে তো ইউআৰৰ কাৰণে ৰাখিছে 39 পষ্ট, MOBC OBC কিনসকলৰ কাৰণে ৰাখিছে 14টা পষ্ট, STHৰ কাৰণে 2টা পষ্ট, STPৰ কাৰণে 6টা পষ্ট, আৰু আপোনালোকে SCৰ কাৰণে 4টা পষ্ট। তো আপোনালোকে নিশ্চয় গম পালে। কেটাগৰী যদি আপোনালোকে চাব বিচাৰে তো ইয়াতে আপোনালোকে চাব পাৰিব। তো ডিপাৰ্টমেণ্টৰ চাইতে আপোনালোকে যিটো ডিপাৰ্টমেণ্ট নেম তো ফিচাৰী ডিপাৰ্টমেণ্ট হয়। আৰু ইয়াৰ যিটো চেলাৰী, তো আপোনালোকে চেলাৰী কিমান পাব তো চাগে আপোনালোকে 30,000ৰ পৰা লৈ ইয়াতে আপোনালোকে 11,000লৈকে কিন্তু পাৰ মান্থ ইয়াতে 1,10,000লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো চেলাৰী কিন্তু ইয়াতে আপোনালোকে যথেষ্ট লাভ কৰিব। আৰু লগতে ইয়াতে গ্ৰেড পে লাভ কৰিব 12,700 টকা। তো ইয়াতে আপোনালোকে 30,000ৰ পৰা লৈ 1,10,000লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। লগতে ইয়াতে আপোনালোকে গ্ৰেড পেও লাভ কৰিব 12,700 টকা। তো ইয়াতে আপোনালোকে চেলাৰী যথেষ্ট লাভ কৰিব। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে ফিচাৰী ডিপাৰ্টমেণ্টত তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াৰ পিছত চাগে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাগে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লাগিব, ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। স্মল ফেমিলি নৰ্মছ আপোনাৰ এইটো থাকিব লাগিব। তাৰপিছত আপোনালোকে চিটিজেনশ্বিপ লাগিব। তাৰপিছত আপোনালোকে ৰেচিডেঞ্চিপ লাগিব। তো ইয়াতে আপোনালোকে PRC চাৰ্টিফিকেটখন লাগিব। তো আপোনালোকে এইবোৰ আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এজ লিমিট চাওক এতিয়া আপোনালোকে 21 ইয়াৰ্ছৰ পৰা লৈ 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। যিসকল জেনেৰেল কেণ্ডিডেট হয় সেইসকলক 21 ইয়াৰ্ছৰ পৰা লৈ 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল ST আৰু SC হয় তো সেইসকলক 5 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। আৰু OBC কেইসকলক ইয়াতে 3 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো ইয়াতে কিন্তু এই যিটো ফিচাৰী ডিপাৰ্টমেণ্টৰ যিটো চাকৰি ইয়াতে সকলোৱে কিন্তু আবেদন কৰিব নোৱাৰিব, কাৰণ ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন। তো চাগে আপোনালোকে ইয়াতে কোৱা হৈছে ইয়াতে আপোনালোকে কোৱালিফিকেশ্যন আপোনালোকে ফৰ দ্য পোষ্ট অফ ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ FDO ইজ বেচেলাৰ অফ ফিচাৰিজ চায়েন্স। তো আপুনি চাব পাৰিছে। তাৰপিছত আপোনালোকে BFSC ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে 10 পাছ হাই ছেকেণ্ডেৰী পাছ সেই হ'লে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে নিশ্চয় গম পালে।
তাৰ পিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফি তো যেতিয়া আপোনালোকে আবেদন কৰিব তো আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব তো ইয়াতে আপোনাক সকলো দিয়া হৈছে জেনেৰেল আৰু OBC কিনসকলক ইয়াতে 297 rupees আপোনাক পেমেন্ট কৰিব লাগিব তাৰপিছত আপোনালোকে সৰি ইয়াতে আপোনালোকে জেনেৰেল কিনসকলক 297 rupees পেমেন্ট কৰিব লাগিব OBC কিনসকলক ইয়াতে 197 rupees পেমেন্ট কৰিব লাগিব BPL কিনসকলক ইয়াতে 47.20 rupees পেমেন্ট কৰিব লাগিব ST কিনসকলক আৰু SC কিনসকলক ইয়াতে 47.20 rupees পেমেন্ট কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো পেমেন্ট মোড আপোনাৰ অনলাইন হ'ব ডেবিট কাৰ্ড নেট বেংকিং ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পেমেন্ট কৰি ল'ব পাৰিব তো ইয়াৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই তো ইয়াতে আপোনাৰ স্টেপ বাই স্টেপ কিন্তু আপোনাক ইয়াতে জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাৰ স্টেপ বাই স্টেপ জনাই দিয়া হৈছে তাৰ পিছত আপোনালোকে ইম্পৰ্টেন্ট ডেট তো কেতিয়াৰ পৰা আৰম্ভ হৈছে কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে তো চাগে আপোনালোকে ইম্পৰ্টেন্ট ডেট চাগে তো ইয়াতে আপোনালোকে ষ্টাৰ্টিং ডেট চাগে আপোনালোকে 24 ফেব্ৰুৱাৰী 2025 পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে লাষ্ট ডেট ৰখা হৈছে 23 মাৰ্চ 2025 লৈকে তো 23 মাৰ্চ 2025 লৈকে লাষ্ট ডেট ৰখা হৈছে বহুত দিন সময় আছে তো 24 তাৰিখৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে 24 ফেব্ৰুৱাৰী 2025 পৰা লাষ্ট ডেট ৰখা হৈছে 23 মাৰ্চ 2025 লৈকে তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো ফুল নটিফিকেশ্যন সেই নটিফিকেশ্যন আপোনালোকে ভালকৈ এবাৰ চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব তো মই আপোনালোকক ইয়াৰ অফিচিয়েলি যিটো নটিফিকেশ্যন এই নটিফিকেশ্যন মই আপোনালোকক দেখুৱাই আছো তো এইখনে হৈছে ফুল নটিফিকেশ্যন চাগে আপোনালোকে অসম লোকসেৱা আয়োগৰ পৰা এইটো আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা এইটো আহি গৈছে তো ইয়াতে চাগে আপোনালোকে ইয়াতে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব নেম অফ দা পোষ্টৰ নাম চাব পাৰিব তাৰপিছত নাম্বাৰ অফ পোষ্টটো আপোনালোকে চাব পাৰিব তাৰপিছত ৰিজাৰ্ভেশ্যন পোষ্টটো আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপুনি ইয়াতে দিয়া হৈছে তো আপোনালোকে ভালকৈ চাই ল'ব যেটো আপোনাৰ স্যালাৰি সেইটো আপোনাক কিমান টকা পাব সেইটো আপুনি ইয়াতে দিয়া হৈছে 30000 ৰ পৰা লৈ 1,10,000 লৈকে পাৰ মান্থ স্যালাৰি লাভ কৰিব লগতে গ্ৰেড পে লাভ কৰিব 12,700 টকা আপোনালোকে ইয়াতে গ্ৰেড পে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে 7খন পেজ দিয়া আছে তো আপোনালোকে ভালকৈ চাই ল'ব তো চাই আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া চাব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন চাব পাৰিব বয়স চাব পাৰিব ইয়াতে আপোনাৰ সকলো আপুনি ইয়াতে দিয়া হৈছে তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে এই যিটো ফুল নটিফিকেশ্যন এই নটিফিকেশ্যন আপোনালোকে ভালকৈ এবাৰ চাই ল'ব আৰু এই নটিফিকেশ্যনৰ লিংক মই ভিডিও ডেসক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে প্ৰথমতে ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকে ভালকৈ চাই তাৰ পাছত আপোনালোকে ইয়াতে আবেদন কৰিব তো এতিয়া মই আপোনালোকক ইয়াৰ যিটো অফিচিয়েলি যিটো ওয়েবসাইট সেই ওয়েবসাইটত গৈ মই আপোনালোকক দেখুৱাই আছো তো আবেদন কৰিব লগা হলে আপোনাক এই অফিচিয়েলি ওয়েবসাইটত আহিব লাগিব সাইতে আপোনালোকে অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন তো আপোনালোকে এই অফিচিয়েলি ওয়েবসাইটত আহিব লাগিব আৰু এইটো ওয়েবসাইটৰ লিংক মোৰ ভিডিও ডেসক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব তো এইটো ওয়েবসাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি সাইতে আপোনালোকে হোৱাটছ নিউ সাইতে আপোনালোকে ইয়াতে আপোনাক দিয়া হৈছে যেটো আপোনাৰ ফিচাৰ্স ডেভেলপমেন্ট অফিচাৰ FDOৰ যেটো আপোনাৰ পোষ্ট সাইতে আপোনাক লাষ্ট ডেট যেটো ইয়াতে দিয়া হৈছে এপ্লিকেশ্যন ইন ডেট সাইতে আপোনাক 23 মাৰ্চ 2025 লৈকে তো এতিয়া আপোনাক স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি সাইতে আপোনালোকে ইয়াতে আপোনালোকে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছতহে আপোনালোকে ইয়াতে লগইন হ'ব পাৰিব তো প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো ইয়াতে এটা অপচন দিয়া আছে ৰেজিষ্টাৰ বুলি ৰঙাকে ৰেজিষ্টাৰ বুলি লিখা আছে তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপোনাক ইয়াতে ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব সাইতে কোৱা হৈছে ক্ৰিয়েট এন একাউন্ট তো ক্ৰিয়েট এন একাউন্ট সাইতে আপোনালোকে প্ৰথমতে আপোনাক ফুল নেমটো দিব লাগিব ইয়াতে কোৱা হৈছে এস ৰেকৰ্ড ইন দা HSLC 10 দা ষ্টেণ্ডাৰ্ড সাৰ্টিফিকেট তো আপোনাৰ HSLC ৰ সাৰ্টিফিকেটত যেনেকুৱাকৈ আপোনাৰ নাম আছে ঠিক তেনেকুৱাকৈ আপোনাৰ ফুল নেমটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত আপোনাৰ ফাদাৰ্স নেমটো দিব লাগিব মাদাৰ্স নেমটো দিব লাগিব তাৰপিছত জেন্ডাৰটো ইয়াতে সিলেক্ট কৰিব লাগিব জেন্ডাৰটো ইয়াতে সিলেক্ট কৰি লৈ ল'ব ইমেইল এড্ৰেছটো আপুনি ইয়াতে দি দিব আপোনাৰ মোবাইল নম্বৰ এক্টিভ থকা মোবাইল নম্বৰটো দিব ইয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে দি দিব ইয়াতে আপোনাক ইণ্ডিয়াটো সিলেক্ট কৰাই থাকিব আপুনি ইয়াতে একো কৰিব নালাগে তাৰপিছত আপোনালোকে ইয়াতে কোৱা আছে ইজ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হেতু আপুনি ইয়াতে দিব লাগিব ইয়েস না নো হয় হেতু আপুনি ইয়াতে দিব লাগিব তো আপুনি ইয়াতে ইয়েস দিব তাৰপিছত আপোনালোকে সিলেক্ট কাষ্টটো আপুনি ইয়াতে দিব লাগিব জেনাৰেল হয় নে আপোনালোকে SC হয় নে আপোনালোকে ST হয় নে আপোনালোকে OBC হয় কি হয় হেতু আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে আপোনালোকে পাৰ্সোনাল উইথ যেটো আপোনাৰ ডিসেবিলিটি যদি আপোনাৰ হয় তো আপুনি ইয়াতে যেতিয়া ক্লিক কৰিব ইয়াতে ইয়েস আৰু নো দিয়া আছে যদি হয় তো আপোনালোকে ইয়েস সিলেক্ট কৰিব আৰু যদি নহয় তো আপোনালোকে নো সিলেক্ট কৰিব তাৰপিছত আপোনালোকে পাৰ্মানেন্ট এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব পাৰ্মানেন্ট এড্ৰেছটো ইয়াতে দি দিব এতিয়া আসামটো ইয়াতে সিলেক্ট কৰাই থাকিব এতিয়া আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন দিব লাগিব তাৰপিছত আপোনালোকে পিন কোডটো দিব লাগিব ইয়াতে আপোনাৰ পাসওয়াৰ্ড বনাব লাগিব তাৰপিছত আপোনালোকে কনফাৰ্ম কৰিব লাগিব পাসওয়াৰ্ডটো তো পাসওয়াৰ্ডটো দিয়াৰ পিছত আপোনালোকে এই ক্যাপচাটো আপোনালোকে এইটো বক্সত ফিল কৰিব লাগিব ফিল কৰাৰ পিছত আপোনালোকে
জেনেৰেট অ'টিপিত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে জেনেৰেট অ'টিপিত ক্লিক কৰিব তো আপোনাৰ মোবাইলত এটা অ'টিপি আহিব। সেই অ'টিপিটো আপোনালোকে এণ্টাৰ অ'টিপি বুলি লিখা আছে, ইয়াতে আপোনাক অ'টিপিটো দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বটনত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ বটনত ক্লিক কৰিব তো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত এতিয়া আপোনাক লগ ইন হ'ব লাগিব। তো লগ ইন হ'ব লগা হ'লে আপোনাক কি আপোনাক দিব লাগিব মই আপোনাক দেখাই আছোঁ। তো যেতিয়া আপোনালোকে লগ ইনত আপোনালোকে ক্লিক কৰিব তো লগ ইন হোৱাৰ পিছত আপোনালোকে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লগ ইন হ'ব লাগিব। তো লগ ইন কেনেকৈ হ'ব মই আপোনাক দেখুৱাই আছোঁ। তো চাওক এতিয়া আপোনালোকে তলত স্ক্ৰল কৰিব, ইয়াতে লগ ইন বুলি এটা অপশ্যন দিয়া আছে, লগ ইনত ক্লিক কৰিব। তো যেতিয়া আপোনালোকে লগ ইনত ক্লিক কৰিব, লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে চাওক ইয়াতে আপোনালোকে লগ ইন হ'ব লাগিব। লগ ইন হ'ব লগা হ'লে মই আপোনাক দেখাই আছোঁ। তো চাওক ইয়াতে আপোনালোকে লগ ইন বুলি এটা অপশ্যন দিয়া আছে, ইয়াতে আপোনালোকে মোবাইল নম্বৰ আৰু ইমেইল আইডি দি আপোনালোকে ইয়াতে লগ ইন হ'ব লাগিব। ইয়াতে আপোনাক ডেস্কটপ ছাইট কৰিব লাগিব, সেইকাৰণে এইটো পেজটো অ'পেন হোৱা নাই। তো যেতিয়া আপোনালোকে ডেস্কটপ ছাইট কৰিব আপোনাৰ পেজটো অ'পেন হৈ যাব। তেতিয়া আপোনালোকে মোবাইল নম্বৰ, ইমেইল আইডি, পাছৱৰ্ড দি আপোনালোকে লগ ইন হৈ আপোনালোকে মেইন যিটো ফৰ্ম সেইখন আপোনালোকে ভালকৈ চাই আপোনালোকে ফিল কৰিব। ফিল কৰাৰ পিছত আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰি দিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে মোক কমেণ্ট কৰি জনাব, নিশ্চয় মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব। কাৰণ এইটো ভিডিঅ'ত যদি মই আপোনাক জনাই দিব যাওঁ, ভিডিঅ'টো দেখাই দিব যাওঁ কেনেকৈ আবেদন কৰিব, কেনেকৈ কি কৰিব, তো ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো সেইকাৰণে আপোনালোকে নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লগ ইন হ'ব। লগ ইন হৈ মেইন যিটো ফৰ্ম সেইখন আপোনালোকে ফিল কৰি ফাইনেল ছাবমিটত ক্লিক কৰি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব, এই ৱেবছাইটটো আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ফিচাৰী ডিপাৰ্টমেণ্টৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।